हेलो गाइस गुड इवनिंग जेहेतु आपनलोকৰ মানে এতিয়া বৰ্তমান আসাম পুলিচ এবি ইউবি ফৰেষ্ট গাৰ্ড আৰু এএফপিএফ কোনটো আপোনালোকৰ বেটাৰ অপচন মানে কি এইকেইটা ভিতৰত সিলেক্ট কৰিলে আপোনালোকৰ বেটাৰ অপচন কি হ'ব পাৰে যেহেতু আপোনালোকে এইকেইটা ভিতৰত যে এতিয়া বেটাৰ অপচনটো আপোনালোকে সিলেক্ট কৰি নহয় 40 বছৰলৈকে আপোনালোকে 40 বছৰ এই চাকৰিটো কৰি থাকিব লাগিব গম পাইছে নহয় আপোনালোকে কোনটো কেৰিয়াৰটো বেছি ভাল হ'ব পাৰে মানে আপোনালোকে সেই ভিডিঅ'টো জনাম আৰু লগতে আপোনালোকৰ ডিফাৰেন্সবিলাক জনাম মানে কোনবিলাকৰ ক'ত কেনেকুৱা ধৰণৰ কাম হয় আৰু কি হয় আৰু কোনটো বেছি ভাল পোষ্ট আপোনালোকক জনাই আছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আপোনালোকক প্ৰথমতে ইউবিটোৰ কথা জনালো ইউবিটো যেহেতু আপোনালোকৰ ইউবি আৰু ফৰেষ্ট গাৰ্ড দুটাৰ ভিতৰত বস্তু দুটা অকমান সমান একেই সেম লেভেলৰ নিচিনা কিন্তু আপোনালোকৰ ইউবিটো হ'ল আপোনালোকৰ থানা আন্ডাৰত ডিউটি পৰে আৰু ফৰেষ্ট গাৰ্ডটো হ'ল আপোনালোকৰ এনেকুৱা মানে ৰেঞ্জৰ হেৰিত মানে ফৰেষ্টৰ ভিতৰত পৰে আৰু সো আপোনালোকক মানে কি হ'ল প্ৰথম কথাটো ইউবিটো আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ পোষ্ট মানে ডিস্ট্ৰিক্টৰ ভিতৰতে মানে ডিউটি বেছিকৈ পৰা চান্স থাকে গম পাইছে নিজৰ ডিস্ট্ৰিক্টৰ ভিতৰত আৰু আপোনালোকে ইউবিটোত আপোনালোকে কি বুলি কয় পাব্লিকৰ লগত মিলি এনেকুৱা ডিউটি কৰা ডিউটি কিন্তু আপোনালোকৰ যেটো ফৰেষ্ট গাৰ্ড থাকে ফৰেষ্ট গাৰ্ডটো প্ৰায়ভাগ মানে কি আপোনালোকৰ জংঘলত থাকিব লাগে যেহেতু আপোনালোকৰ জংঘলত আপোনালোকে যোনে এনভাইৰনমেন্ট ভাল পায় সিহঁতি মানে কি ফৰেষ্ট গাৰ্ডটো সিলেক্ট কৰিব পাৰে যেহেতু আপোনালোকৰ যেতিয়া আপোনালোকে এনভাইৰনমেন্টত থাকিব ডিউটি কৰি থাকিব তেতিয়া আপোনালোকে কিবা এটা খাবলৈ মন গ'ল দোকান এখনো বিচাৰি নাপাব তেতিয়া বহুত অসুবিধা হৈ যায় ফৰেষ্টৰ ক্ষেত্ৰত গম পাইছেনে ফৰেষ্টৰ যেটো জংঘলতে থাকিব লাগে যিকোনো বস্তু এটা আপোনালোকে সুবিধা মতে বিচাৰি যাওঁ বুলি ক'লে বিচাৰি নাপায় গম পাইছে নহয় যেনেকৈ দোকান চুকানৰ পৰা আদি কৰি আপোনালোকে যিয়ে নহওক দোকান চুকান বা কিবা এটা যদি ডিউটি সময়ত খাবলৈ মন যায় কিবা কৰে ডিউটি মানে বিচাৰি নাপায় যদি হেনেকুৱা ডিউটি পৰে গম পাইছেনে হেতু কাৰণে আপোনালোকৰ বেটাৰ অপচনটো হ'ল ইউবি গম পাইছে নহয় আৰু আপোনালোকে চাবলৈ গ'লে স্যালাৰি ফালৰ পৰা আপোনালোকৰ কি বুলি কয় ইউবিটো স্যালাৰিটো বেছি গম পাইছে নহয় যেহেতু আপোনালোকৰ ফৰেষ্ট গাৰ্ড অলপ কম যেটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট যেহেতু আপোনালোকৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আসাম ফৰেষ্ট যেহেতু বনাঞ্চলতে থাকিব লাগিব সেইবাবে আপোনালোকে মানে যেনেকুৱা মানে আপোনালোকৰ বনাঞ্চল এনেকুৱা হেৰি চেৰি আছে সেইবিলাকতে আপোনালোকে ডিউটি কৰিব লাগিব আৰু ইউবিটো আপোনালোকৰ মানুহৰ মাজত মিলি তেনেকৈ ডিউটি কৰিব লাগিব গম পাইছে নহয় সো এএফপিএফৰ কথা কওঁ এএফপিএফটো পায় দুইটা বেটেলিয়ান আৰু এবি আৰু এএফপিএফ পায় একেই কিন্তু এএফপিএফটো আপোনালোকে জংঘলৰ ভিতৰত কৰিব লাগিব আৰু বেটেলিয়ানটো প্ৰায়ভাগ মানে আপোনালোকৰ জংঘলত নহয় মানে ডিউটিবিলাক আপোনালোকৰ যেহেতু বাহিৰত হ'ব মানুহৰ লগত বা তেনেকুৱা হেৰিবিলাকত ডিউটি হ'ব গম পাইছে নহয় এটা কথা মনত ৰাখিব আপোনালোকে 40 বছৰ চাকৰি কৰিব লাগিব যেহেতু জংঘলত যোনে ভাল পায় বা এনেকুৱা এনভাইৰনমেন্টত যোনে ভাল পায় সি যাব পাৰে কিন্তু যোনে এনভাইৰনমেন্ট ভাল নাপায় মানে সি পাৰিলে আসাম পুলিচত ল'বলৈ বেছি চেষ্টা কৰিব কাৰণ আপোনালোকৰ এসময়ত আপোনালোকৰ অনিচ্ছা লাগি যাব যেতিয়া আপোনালোকে এনভাইৰনমেন্টত থাকি যেতিয়া কিবা এটা বস্তু খাবলৈ অশান্তি পাব মানে কিহৰ কাৰণে কৈছো আপোনালোকে দোকান বজাৰ আপোনালোকে চাওক যেতিয়া আপোনালোকে হাবি এখন বা জংঘল এখনত ডিউটি পৰে তাত আপোনালোকে খাবলৈ দোকান এখন বা কিবা এটা বস্তু পাবলৈ বহুত কঠিন হৈ পৰে গম পাইছে ন সেইবাবে আপোনালোকৰ ফৰেষ্টৰ কথাটো জনাই দিছো আৰু ফৰেষ্টৰ হেতু কিবা অলপ প্ৰবলেম হয় মানে গম পাইছে নহয় সো এই চাৰিটা পোষ্টৰ ওপৰত আপোনালোকৰ মানে কি কোনটো পোষ্ট আপোনালোকে পালে বেছি ভাল মই আপোনালোকক জনাই আছো যেহেতু আপোনালোকৰ এটা কথা মনত ৰাখিব ফৰেষ্ট গাৰ্ড আৰু ইউবি তাৰ বাহিৰে আপোনালোকৰ যেটো এএফপিএফ আৰু এবি ব্ৰাঞ্চতে আৰু এএফপিএফতে আপোনালোকৰ এমাহ ছুটি বেছিকৈ পায় গম পাইছে নহয় যেহেতু এটো আম ব্ৰাঞ্চৰ হয় সেইবাবে আপোনালোকৰ এমাহ ছুটি যেটো এপিএল বুলি কয় এনুৱেল প্ৰিভিয়েন্স লিভটো এমাহ পায় যেটো এমাহ আপোনালোকে ছুটি বছৰটো খাবই লাগিব হেতু মানে ইএল আৰু সিএলৰ বাহিৰেও মানে হেতু এপিএলটো এক্সট্ৰাকৈ পায় যেটো আপোনালোকৰ এএফপিএফ আৰু এবি ব্ৰাঞ্চ আছে গম পাইছে এমাহ মানে ডাইৰেক্ট আপুনি ঘৰত থাকিবই লাগিব বছৰটোৰ ভিতৰত গম পাইছে নহয় আপোনালোকৰ হাতত এতিয়া বেটাৰ অপচনটো কি মানে আপোনালোকে এতিয়া সিলেক্ট কৰাটো ভাল যেহেতু বেটাৰ অপচনৰ হিচাপত চাবলৈ গ'লে আপোনালোকে ইউবিটো বেছি বেটাৰ বুলি ভাবিব পাৰে ইউবিটোত যাব পাৰে যেহেতু ইউবি পোষ্টটো বহুতখিনি ভাল পোষ্ট হয় মোৰ ফালৰ পৰা মই কৈছো দেই গাইছ আপোনালোকে যদি ইউবিত যাব পাৰে ইউবিটো বেছি ভাল পোষ্ট হয় আৰু সেকেন্ডতে আহিব পাৰে আপোনালোকে এবিত যাব পাৰে সেকেন্ড পোষ্টত থাৰ্ডত ফৰেষ্ট গাৰ্ডত যাব পাৰে যদি এনভাইৰনমেন্ট ভাল পায় ইউবি পিছত আপোনালোকে ফৰেষ্ট গাৰ্ডত যাব পাৰে আৰু যদি এনভাইৰনমেন্ট ভাল নাপায় তেতিয়া আপোনালোকে ইউবি পিছত এবিত আহিব পাৰে আৰু আপোনালোকৰ তাৰ পিছত এনেকুৱা মানে কি ফৰেষ্ট গাৰ্ড এপিএফ তেনেকুৱা আহিব পাৰে কাৰণ আপোনালোকে চাওক কোনো নিবিচাৰে যে জংঘলৰ ভিতৰত ডিউটি কৰাটো গম পাইছে নহয় মানে কি জব এটা কাৰণে ডিউটি কৰে বহুতে মানে জয়েন কৰি লয় তাৰ পিছত গম পোৱা যায় যে ভিতৰখন কেনেকুৱা মানে এতিয়া যেতিয়া আপোনালোকে দোকান চুকান আপোনালোকক দোকান লাগিব সময় কিবা এটা দৰমহা পালে কিবা পালে আপোনালোকে জংঘলৰ ভিতৰত কিবা এটা ভাল বস্তু খাওঁ বুলি ভাবিলেও খাবলৈ প্ৰবলেম হৈ যায় সো সেইবাবে আপোনালোকে পাৰিলে আসাম পুলিচতো বেছি গুৰুত্ব দিব যেহেতু মই জনাই আছো আসাম পুলিচটো বেছি ভাল হয় বেছি ভাল বুলি নহয় চৰকাৰী চাকৰি যেহেতু সকলো এটা প্ৰয়োজন মানে অলপ মানে আপোনালোকে সুবিধাখিনি বেছিকৈ পাব যেহেতু আপোনালোকৰ মানুহৰ লগত বেছি মানে টাৰ্মছটো থাকিব আৰু যেহেতু ফৰেষ্টৰ লগত থাকিলে আপোনালোকে জীৱ জন্তুৰ প্ৰতি মানে বেছি ধ্যানটো থাকিব গম পাইছে নহয় সেইবাবে আপোনালোকক জনাই লৈছো আপোনালোকে পাৰিলে ইউবিত ফাৰ্ষ্ট প্ৰিফাৰেন্সটো দিবলৈ নেপাহৰিব গম পাইছে নহয় আপোনালোক যেহেতু মই প্ৰতিটো ভিডিঅ'ত আপোনালোকৰ ভাল হোৱাটোৱে বিচাৰি মানে কি যোনটো ভাল হয় ভালৰ ওপৰত আপোনালোকক ভিডিঅ' বনাই জনাই আছো গম পাইছে নহয়
আৰু বহুতে সুধি আছে মানে এবি পৰা ইউবিত যাব পাৰে নে ইউবি পৰা এবিত আহিব পাৰে নোৱাৰে। চ' আপোনালোকক জনাই আছোঁ এইটো বস্তু নোৱাৰা হৈ গ'ল আজিকালি, আগতে পাৰিছিলে কিন্তু এতিয়া আপোনালোকে 8 বছৰ মূৰে মূৰে প্ৰমোশ্যন পাব, যিটো আপোনাৰ লেষ্ট নায়ক পাব, তাৰপিছত নায়ক পাব, তাৰপিছত হাবিলাৰ, গোটেই আছাম পুলিচৰ পোষ্টত চব একেই চিষ্টেম মানে এতিয়া, গম পাইছে নহয়। আৰু আপোনালোকে এবিৰ পৰা কামাণ্ডোত যাব পাৰে নহয়, আজিকালি নোৱাৰা হ'ল, যিহেতু মই আপোনালোকক জনাই দিছোঁ। আগতে পাৰিছিলে এতিয়া নোৱাৰে। এতিয়া আপোনালোকে এবিৰ পৰা যাব পাৰিব কি বুলি কয় SBত যাব পাৰিব, স্পেচিয়েল ব্ৰাঞ্চত যাব পাৰিব, SPG স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপত যাব পাৰিব। তেনেকুৱা আপোনালোকে বহুতখিনি বিভাগত এবিৰ পৰা যাব পাৰিব, গম পাইছে নহয়। আৰু যদি ভাবিছে আপোনালোকে এবিৰ পৰা মানে কি ইনস্পেক্টৰত যাব পাৰে নাই, চ' প্ৰমোশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ 3 বছৰ কম্পালচৰি আছে। 3 বছৰৰ পিছত আপোনালোকে ডিপাৰ্টমেণ্টেলি এক্সাম দি মানে এবি হওক ইবি হওক আপোনালোকে চাব ইনস্পেক্টৰ ইউবি চাব ASI এছিষ্টেণ্ট চাব ইনস্পেক্টৰ যাব পাৰে 3 বছৰৰ পিছত, গম পাইছে ন। এছিষ্টেণ্ট চাব ইনস্পেক্টৰ 3 বছৰ কমপ্লিট কৰাৰ পিছত আপোনালোকে ডিপাৰ্টমেণ্টেলি এক্সাম দিও আপোনালোকে ASIত যাব পাৰিব, এছিষ্টেণ্ট চাব ইনস্পেক্টৰ। আপোনালোকে হাই ছেকেণ্ডেৰী পাছতে হওক লাগে মেট্ৰিক পাছে হওক, ডিপাৰ্টমেণ্টেলি এক্সাম দি হ'লেও আপোনালোকে যিটো আপোনালোকৰ এছিষ্টেণ্ট চাব ইনস্পেক্টৰ তাত আপোনালোকে সোমাব যদি আপোনালোকৰ এক্সাম ভাল হয়, বুজিছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনি, আপোনালোকে বেটাৰ অপশ্যনটো জনাই দিলোঁ, যিহেতু আপোনালোকে ইউবিত গ'লে বেছি বেটাৰ বুলি মোৰ ফালৰ পৰা মই ভাবোঁ। চ' সেইবাবে আপোনালোকো জনাই দিছোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে। ধন্যবাদ। যিহেতু আপোনালোকৰ মানুহবিলাকে সদায় কি হয় বুলি কয় মানুহৰ লগত মিলি থকাটো বিচাৰে, সেইবাবে আপোনালোকে পাৰিলে আছাম পুলিচৰ ডিপাৰ্টমেণ্টত জইন কৰিবলৈ বেছি চেষ্টা কৰিব। আৰু লগতে এটা কথা জনাই দিওঁ, যিহেতু এইখিনি এক্সামৰ কাৰণে পঢ়িব লাগিব, পঢ়িবৰ কাৰণে কিতাপখিনি মেইন আপোনালোকে গম পাইছে নে নাই নাজানো, কিন্তু মই ডেছক্ৰিপশ্যনত আপোনালোকে যিখিনি কিতাপ লাগে A to Z আনি থৈ দিছোঁ, আপোনালোকে যে খেলি মেলি নহয় সময়ত, সেইবাবে কৈছোঁ ডেছক্ৰিপশ্যনত আপোনালোকৰ গোটেই কিতাপখিনি আছে। আছাম পুলিচ, আছাম ফৰেষ্ট যিমানখিনি লাগে, যোনকেইখন কিতাপ মেইন কিতাপ সেইকেইখন মই ডেছক্ৰিপশ্যনত আনি থৈ দিছোঁ। আপোনালোকে পাৰিলে তাত গৈ কিনিবলৈ চেষ্টা কৰিব, যোনকেইখন লাগে লাগতিয়াল কিতাপকেইখন। ধন্যবাদ।